ইজনে কিয় মাতি আছে নাজানো আৰু। ৰীমা, ৰীমা, ইমান সময় হ'ল তই উঠাই নাই যে। মা গৈছো। শুন, এটা ভাল খবৰ আছে। ভাল খবৰ? কি বা? দাদাৰক ছোৱালীকেইজনী অপচন্দ কৰিছিলে নহয়। তাৰে ভিতৰত এজনী ছোৱালীয়ে পচন্দ কৰিছে বোলে, আৰু আজিয়ে আমাক মাতিছে। কি? পচন্দ কৰিছে? এয়া কেনেকৈ হ'বলৈ পালে? মই দেখোন সকলোবিলাক কি কৰিব লাগে কৰিয়ে থৈ আহিছিলোঁ। আকৌ কোনে পচন্দ কৰিলে দাদাক? মইতো গোটেইবিলাক চুলি সৰি যাব বুলি কৈছিলোঁ। মাকৰ কথা শুনি ৰীমাৰ চেহেৰাৰ ৰঙে সলনি হৈ গৈছিল। মই উঠি যাওঁ, মাক কিবা এটা কওঁগৈ, নহ'লে কথাটো আকৌ কিবা বেলেগ হ'ব। মই কিবা এটা কৰি হ'লেও ইহঁতক ৰখাবই লাগিব। কোনো পধ্যেই মই এখন ঘৰলৈ বেলেগ এজনী বোৱাৰী অহাটো নিবিচাৰোঁ। বোৱাৰী, কি কৰিছ? উঠিব নালাগে। মই আহিছোঁ নহয় তোৰ ওচৰলৈ। মই গম পাইছোঁ তোৰ যে কিবা বেমাৰ হৈছে বুলি, সেইকাৰণে ময়ে আহিলোঁ আৰু। মা, মই আপোনাৰ লগত নগ'লে আপুনি পাৰিব জানো মা? কিয় নোৱাৰিম, মই আৰু দাদাৰে যাম নহয়। মা, ময়ো যাওঁ দিয়ক। যদি এইবাৰ কোনোবা বেয়া ছোৱালী আহি যায় যদি ঘৰলৈ, মই চাই চিতি আনিব পাৰিম আকৌ। নালাগে, তোৰ ইমান জ্বৰ উঠি আছে, কেনেকৈ যাবি? নালাগে যাব, মই আৰু ডাঙৰে যাম। বাৰু দে, ইমান ভাবিব নালাগে আৰু। তাৰ কপালত যি আছে সেইটোৱে হ'ব আৰু। সৰু কপালত যি আছিল সেইটো হ'ল। ভাল ছোৱালী এজনী পালেতো, এতিয়া ডাঙৰৰ কাৰণেহে চিন্তা। সি বা কি ছোৱালী পায়। ভগৱানে ভালেই কৰিব লাগিব দে, কাৰণ সি আজিলৈকেতো কাকো বেয়া কৰা নাই। কিন্তু এটা আচৰিত ধৰণৰ চৰ্ত মানিব লাগে। চৰ্ত? কি চৰ্ত? মানে বিয়াখন বহুত চিম্পুলকৈ হ'ব লাগিব, যাতে ৩-৪জনহে মানুহ থাকে, তেনেকৈ কৈছে। বেলেগ নামী দামী বিয়াৰ দৰে একো বিশেষ কৰিব নালাগে। তেনেকৈতো সিহঁতৰ ঘৰৰ মানুহে মোক ফোন কৰি কওঁতে আচৰিতে হৈ গৈছিলোঁ। বাৰু যিয়ে নহওক আৰু বোৱাৰী, যি হৈছে ভালেই হৈছে। মোৰতো আধা পইচা ৰেহাই হৈছে। হ'ব দে, তই কিবা এটা খাই ল'বি হা। মই যাওঁ ডাঙৰৰ লগত, কাপোৰ এযোৰ পিন্ধি লওঁগৈ, তাৰ পাছতহে যাম। ঠিক আছে বাৰু। মোৰ দেখোন সঁচাকৈ মূৰটো বিষাবলৈ ধৰিছে। জ্বৰে উঠিব চাগে মোৰ। শাহুৱেকৰ কথা শুনি ৰীমাৰ নকলিকৈ হৈ থকা জ্বৰটো আচলিকৈ হ'বলৈ ধৰিলে। তাৰ পাছত তাই পেহীয়েকলৈ ফোন লগায়। হেল্ল' পেহী, মই বৰবাদ হৈ গ'লোঁ পেহী, বৰবাদ হৈ গ'লোঁ। মোৰ শাহুৱে ঘৰলৈ চাহ আনিবলৈ গৈছে। আমাৰ ছাল চক্ৰান্ত একো কামতেই নাহিল পেহী। ডাঙৰ বাবা, কি হ'ল মানে? সিহঁতৰ ঘৰলৈহে মাতিছিলে আমাক। ছোৱালীজনী একেবাৰে আমাৰ লগতে লৈ যাবলৈ উলিয়াই দিছে যে। ছোৱালীজনী কিবা বদনাম চদনাম আছে নেকি বাৰু? নহ'লেনো সিহঁতে ইমানকৈ খৰখেদা কৰিছে। ধেত মা, কিয় তেনেকৈ কৈছা তুমি? কিনো কথা কৈ আছা এইবিলাক? মোৰ দেখোন একোৱে আপত্তি নাই। ছোৱালীজনীক যাবলৈ দিছে, যাবলৈ দিয়া না মা। তোৰতো একো আপত্তি নহ'বই, যেনেকুৱা ছোৱালীয়ে নহওক আৰু, হ'লেই হ'ল নহয় জানো? বাৰু যি কৰ কৰি থাক, কিন্তু হনিমুনলৈ নাযাবি আকৌ। মই নিবিচাৰোঁ মোৰ মৰমৰ ডাঙৰ ল'ৰাটোৰ কিবা হওক। কেনেবাকৈ সেই সোণমজনীৰ নিচিনা ডকাইতনী ওলাবলৈ পাৰিলে মই জীয়াই মৰি যাম। বিশ্বাস কৰিব নোৱাৰি নহয় এই ছোৱালীবোৰৰ ওপৰত। বিয়নী, আজিৰ পৰা আমাৰ ছোৱালীজনী আপোনালোকৰ। ভালকৈ ৰাখিব তাইক, কাৰণ আমাৰ ছোৱালীজনী বৰ আলাসৰ। ঠিক আছে, চিন্তা নকৰিব। মাজনীও যা, সেইখন ঘৰ আজিৰ পৰা তোৰ নিজৰ ঘৰ। শাহু মাহঁতে যি কয় তাকেই শুনিবি, আৰু যাৰৰ লগতো বাই ভনীৰ দৰে থাকিবি। হ'ব দিয়া মা, তুমি এইবিলাক কথা চিন্তা নকৰিবা। তুমিও ঔষধ পাতিবোৰ ভালদৰে খাবা। যা মাজনী, যা। ৱাও, আইচক্ৰীমটো খাই ধুনীয়া লাগিছে। আকৌ আমাৰ শাহুগৰাকী আহি পালে মোক বজাব আহি। মই সোনকালে আইচক্ৰীমটো ফিনিছ কৰি দিওঁ। মই জ্বৰ উঠা বুলি কৈছিলোঁ নহয়, আইচক্ৰীম খোৱা দেখা পালে ঘৰখনত একেবাৰে হাংগামা লগাই দিব আহি। বোৱাৰী, মা, আপুনি এনেকৈ হঠাতে ওলাল আহিছে?
বোৱাৰী, তোমাৰ জ্বৰ উঠি থকা নাছিল জানো? তুমি এনেকৈ আইচক্ৰীম খাই আছা যে? মানে আপুনি যিটো খবৰ দিলে নহয়, মানে মোৰ জা আহিব বুলি, সেইকাৰণে মোৰ ইমানেই ফূৰ্তি লাগিছিলে যে মোৰ জ্বৰ ভালেই হৈ গ'ল। কিন্তু মা, বিয়া চিয়া ঠিক কৰিলেনে? কেতিয়া হ'ব দাদাৰ বিয়া? তই বিয়াৰ কথা সুধিছ? তোৰ বৈৰকটো মই লগতে লৈ আহিছোঁ। কি? আহা বোৱাৰী, সোমাই আহা। ডাঙৰ বাবা, বোৱাৰীক লৈ আহকো। দুয়োজনী মিলিজুলি থাকিবি দেই, ধুনীয়াকৈ থাকিবি। কোটি 12জনী ছোৱালীৰ ভিতৰত তুমি দাদাক পচন্দ কৰিবলৈ ল'লা হা? কি দৰকাৰ আছিল? চিট, চব প্লেন ফ্লপ হৈ গ'ল। আচলতে তুমি ইয়ালৈকে বিয়া হৈ আহিলা, মোকে মানে হাৰাশাস্তি কৰিবলৈ আহিছে চাগে। কিন্তু এটা কথা মনত ৰাখিবি দেই, এইখন ঘৰত হুকুম মোৰহে চলিব। তই আহিলি বুলিয়েই তোৰ হুকুম ইয়াত নচলে। তোৰ হুকুমৰ মতে মই উঠা বঢ়াও নকৰোঁ। বৰ আহিছে বোৱাৰী হ'বলৈ। সৰু বোৱাৰী, ৰীমা, কি হ'ল? কি ভেবা লাগি চাই আছ? যা আকৌ বৌৰীহঁতক ৰুমটো দেখাই দেগৈ। হ'ব মা। আচলতে তাই দেখোন মোতকৈ বহুত বেছি পঢ়া শুনা কৰা ছোৱালী, আকৌ দেখিবও ধুনীয়া। মই ভাবিছিলোঁ এইখন ঘৰত মোতকৈ অকণমান কম পঢ়া শুনা বা ধুনীয়া নোহোৱা ছোৱালী এজনী আহিলেও কথা নাছিল, কিন্তু এতিয়া দেখোন মোতকৈ বহুত বেছি ধুনীয়া। মই শেষেই আৰু। আহ বোৱাৰী, বৈৰক সেৱা এটা কৰ। বৈৰজনী তোৰ মাৰ নিচিনা, গতিকে বৈৰক সেৱা এটা কৰিব লাগে। ঠিক আছে, হ'ব উঠা উঠা। সেইজনী জানি বুজি আহিছে নেকি বাৰু ইয়ালৈ মোৰ লগত যুঁজিবলৈ? মই যে পচন্দ নহওক বুলি কথা কিছুমান কৈছিলোঁ, সেইবিলাক কথা কিজানি গম পালে নেকি বাৰু? বোৱাৰী কি যে ভাবি থাকে নহয়। অঁ মা, সিহঁতে ৰখি থাকিবনে? নতুন বোৱাৰীজনীক সোনকালে ভিতৰলৈ লৈ যা আকৌ। অঁ মা। আহা বৌ, দাদা আহক। দাদা ইমান অসুখ বুলি জনাৰ পাছতো এই কিয় আহিলে মানে ইয়ালৈ? কি কৰিবলৈ আহিছে তাইহে জানে। ডিয়াৰ ৰীমা, তুমিতো চেষ্টা বহুত কৰিছিলা যাতে মই এইখন ঘৰত নাহোঁ। এতিয়া চাই থাক মই কি কৰোঁ। চাবলৈ যোৱাৰ দিনাই মোৰ সন্দেহ হৈছিল তোৰ কথাবিলাক শুনি, আৰু সেইকাৰণে মই বিশ্বাস কৰা নাছিলোঁ। বোৱাৰী, কি চাই আছ? সিহঁতক ভিতৰলৈ লৈ যা আকৌ। অঁ মা, ব'লা। এনেকৈ কি হ'ল মানে? এইজনী যে ইয়ালৈ আহিব লগা হ'ল, তাই যে মানা কৰিব নোৱাৰিলে, দাদাই মানে কি যাদু কৰিলে? মোৰ আচলতে কপালেই বেয়া। মই যিটো বিচাৰিছিলোঁ সিটো নহ'লেই। কিমান চেষ্টা কৰিছিলোঁ ইহঁতৰ বিয়াখন নহওক বুলি, ওলোটাহে হ'ল। বাইদেউ, হ'ব দিয়ক, চৰি। কি হ'ব দিয়ক? কি হ'ব দিয়ক? বাইকখন চলাইছে, যদি ভালদৰে চলাবই নাজানে তেতিয়াহ'লে চলাবই নালাগে। মই খোজকাঢ়ি আহি আছোঁ আৰু তই বাইকেৰে মোক ইয়াত বোকা ছটিয়াই দিছ। হ'ব দিয়ক বাইদেউ, মই ধ্যান ৰাখিব লাগিছিল আচলতে। আৰু এনেকুৱা নহয় দিয়ক, এইবাৰলৈ ক্ষমা কৰি দিয়ক। কোনোদিনাখনে এনেকুৱা নহয়, আজি কিয় বাৰু এনেকুৱা হ'ল? তথাপিও মই আপোনাক ক্ষমা বিচাৰিছোঁ বাইদেউ। আপোনাৰ যদি এতিয়াও খং কমা নাই, তেতিয়াহ'লে আপুনি এটা পাথৰ লৈ পেলাই মোকো তেনেকৈ মাৰি দিয়ক। মোৰো লাগিলে কাপোৰ লেতেৰা হৈ যাওক। ৰজত ইমানেই নম্ৰ আছিল যে তাৰ কথা শুনি মানুহজনী কম খমি গ'ল। হ'ব দিয়া ভাইটি, কোনোবা দিনাখন হয়ে আৰু এনেকুৱা ভুল। কৰোঁ বুলিতো নকৰে কোনেও। আচলতে সিহঁতৰ কাণ্ডবোৰ সিফালৰ পৰা ৰিয়াই চাই আছিল। হ'ব দিয়া ভাইটি, মই আহোঁ। হয়, যাব। ময়ো মন্দিৰলৈ যাওঁ। ৱাও, নাইচ। ল'ৰাটো ইমান ভদ্ৰ, দেখিয়ে একেবাৰে প্ৰেমত পৰি গৈছোঁ। ক'ত যায় বোলে? মন্দিৰত। ময়ো পিছা কৰোঁ। সঁচাকৈ এনেকুৱা নিচিনা ল'ৰা এটা পালে আৰু মোক একো নালাগে। দাদা। অঁ ভাইটি, কোৱাচোন। মোৰ খাবলৈ একো নাই, কিবা এটা দিয়াচোন। ঠিক আছে দিয়া, মই তোমাক পইচা দিম, তুমি কিবা এটা খাই ল'বাগৈ। এইখিনি লোৱা, খৰচ নকৰিবা, বাকীকেইটা মাৰ হাতত দিবাগৈ। তুমি কিবা এটা খাই বাকীকেইটা ঘৰলৈ লৈ যাবা দেই। ঠিক আছে, তোমাক বহুত বহুত ধন্যবাদ দাদা। হ'ব দিয়া, যোৱা। হে প্ৰভু, আশীৰ্বাদ কৰিবা
যাতে মোৰ বেমাৰটো সোনকালে ভাল হয়। সঁচাই ভাল দেই ল'ৰাটো। মই ফটোত দেখা ল'ৰাজন এইজন হয়নে নহয় বাৰু? যদি এইজনেই হয় তেতিয়াহ'লে ৰীমাই কোৱা দেখোন অভ্যাসবিলাক একেই নহয়। ল'ৰাটোচোন ভালেই। এইবিলাক মানে মিছা কথা কৈছিল। মইতো বিয়া হ'মেই। যদি হওঁ মই এই ল'ৰাটোৰ লগতেই হ'ম। আজি মই ডাঙৰ বোৱাৰীৰ হাতেৰে খাব লাগিব। তাইক কিবা এটা মিঠা বনাবলৈ দিওঁ। ডাঙৰ বোৱাৰী, ডাঙৰ বোৱাৰী। অঁ মা, তুমি কাম এটা কৰা। আজি তোমাৰ পাকঘৰত প্ৰথম দিন নহয়? অঁ, তুমি পায়স বা কিবা এটা মিঠা বস্তু বনোৱা গৈ যোৱা। বহুত দিন খালোঁ আৰু ৰীমাৰ হাতেৰে। এইবাৰৰ পৰা তোমাৰ হাতেৰেও খাই চাওঁ। এতিয়া তয়ো নতুন নতুন কিবা এটা বনাই খোৱাচোন। ঠিকেই কৈছে মা আপুনি। এতিয়া নতুন বোৱাৰী আহিল যেতিয়া আৰু মইতো কৰিব লাগিব। এই মছলাটো দিব লাগিব মই। কি হ'লেই মা? নাই নাই মা, হ'ব দিয়ক। মই পাকঘৰলৈ যাওঁ কিবা এটা বনাবলৈ। ঠিক আছে।